কলডিলৰ ফুলৰ পকৰি আপোনালোকে খাইছেনে? আহক আজি তাকেই বনাওঁ। কলডিলৰ মাজত থকা এই ফুলকেইটা মই লৈ লৈছোঁ আৰু ফুলৰ মাজৰ এই অংশকেইটা পেলাই দিছোঁ। আনহাতে বাতি এটাত মই বেচন লৈ লৈছোঁ। 1 চামুচৰ জোখত লৈ লৈছোঁ পিঠাগুড়ি। আপোনালোকে পিঠাগুড়ি নাথাকিলে চুজিও দিব পাৰিব। 1 চামুচৰ জোখত দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া গুড়ি আৰু জালুকৰ গুড়ি দিব পাৰিব। পানী অকণমান দি এনেকুৱা এটা ঘোল বনাই লৈছোঁ আৰু তাৰপিছত ফুলখিনি দি পেলাই একেলগে গোটেইখিনি মিহলি কৰি 10 মিনিট সময় ঢাকি থৈছোঁ। আনহাতে গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ, তাত তেল গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত 2-3টা ফুল মিলাই এনেকৈ বৰৰ হিচাপত দি গৈছোঁ। আনহাতে এখন মই টাৱাটো ভাজি আপোনালোকক দেখাইছোঁ খুব কম তেলত। টাৱাটো এনেকৈ আপোনালোকে ভাজি খাব পাৰিব। চুজি বা পিঠাগুড়ি দিলে এই বৰকেইটা খুব মচমচীয়া হয়। আবেলি চাহৰ লগত, ভাতৰ লগত গৰমে গৰমে খাবলৈ খুব সোৱাদ লাগে। বহুতে হয়তো খাইছে। যিসকলে কেতিয়াও খোৱা নাই এনেকৈ এবাৰ বনাই চাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।